দৰ্শকনিতা এই মুহূৰ্তত অন্য এটা বিশেষ খবৰ লৈ আহিছো। এইবাৰ ৰাজ্যৰ গোপালকসকলক উদ্দেশ্যি ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গোপালকসকলক বিজ্ঞানসন্মতভাৱে গৰু আচলতে গাই গৰুৱে কেনেধৰণে পোৱালি দিব, কি পোৱালি জন্ম দিব, তাক লৈ এইবাৰ বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এটা বিশেষ খবৰ পুনৰ গো মাংস বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পুনৰ আমি জনাই আছো গো মাংস নিষিদ্ধ যি কৰা হৈছে ৰাজহুৱা স্থানত, আৰু তাক লৈ যি বিতৰ্ক চলি আছে ৰাজ্যজুৰি, তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে এক ডাঙৰ ঘোষণা কৰিছে। এতিয়াৰ পৰা আপোনাৰ গৰুজনীয়ে জন্ম দিব মাইকী পোৱালি, অৰ্থাৎ আপোনাৰ গাইজনীয়ে গাই গৰুৱে জন্ম দিব। ৰাজ্যৰ গো পালকক প্ৰদান কৰিব গো প্ৰজনন টিকা, আৰু এই গো প্ৰজনন টিকা দিয়াৰ পিছতেই আপোনাৰ ঘৰৰ গৰুজনীয়ে কেৱল গাই গৰুহে অৰ্থাৎ মাইকী পোৱালিহে জন্ম দিব। কৃষি বিভাগৰ গো মিত্ৰসকলৰ দ্বাৰা ৰাজ্য চৰকাৰে চলাই আছে এক বিশেষ আঁচনি, আৰু এই আঁচনিৰ অধীনত ৰাজ্যৰ যিসকল খেতিয়ক আছে বা যিসকলে গৰু পোহে, আৰু এই গৰু পোহা লোকসকল বা গো পালকসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এতিয়াৰ পৰা আপোনাৰ গৰুজনীয়ে মাইকী পোৱালি জন্ম দিব। ৰাজ্যৰ গো পালকসকলক এটা বিশেষ টিকা প্ৰদান কৰা হ'ব, গো প্ৰজনন টিকা, আৰু এই টিকা দিয়াৰ পিছতে গৰুজনীয়ে কেৱল মাত্ৰ গাই গৰুহে জন্ম দিব বুলিও, মাইকী পোৱালিয়ে জন্ম দিব বুলি মন্তব্য কৰিছে। কৃষি বিভাগৰ গো মিত্ৰসকলৰ দ্বাৰা ৰাজ্য চৰকাৰে এই বিশেষ আঁচনি চলাই আছে। এই আঁচনিৰ অধীনতে গো পালকসকলক প্ৰদান কৰা হ'ব বিশেষ টিকা। মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ, তেওঁ কি কৈছিল শুনো আহক। দিনত আমাৰ সমষ্টিত কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশেষকৈ বনমজা, আঠিয়াবৈ, মলং আদি অঞ্চলত খুব ভাল খেতিৰ ওপৰত আমাৰ ডেকা ল'ৰা ছোৱালীসকলে কাম কৰা আৰম্ভ কৰিছে, আৰু এনেকুৱা প্ৰচেষ্টা আমি প্ৰত্যেকখন গাঁৱতে কৰিব পাৰোঁ। চৰকাৰে প্ৰত্যেকটো পজিটিভ চিন্তাকে সহায় কৰিব। দুগ্ধ উৎপাদনৰ ক্ষেত্ৰতো আমি বহুত ব্যৱস্থা হাতত লৈছো। এতিয়া আমি ইমানলৈকে বৈজ্ঞানিক চিন্তাধাৰা আনিছো যে আমাৰ ভেটেনাৰী ডিপাৰ্টমেণ্টৰ গো পালকসকলে আপোনালোকৰ গৰুত বেজী দিব, আৰু সেই বেজীটোৰ ফলত সদায় আমাৰ গাই গৰুৱে জন্ম হ'ব, কেতিয়াও ষাঁড় গৰু জন্ম নহয়, যাক আমি ছেক্স শ্বৰ্টেড চিমেন বুলি কওঁ। আমি যদি যিসকলে আজি ইয়াতে গাই কিনিম, ভেটেনাৰী ডিপাৰ্টমেণ্টৰ লগত কথা পাতি ছেক্স শ্বৰ্টেড চিমেন লগে লগে আপোনালোকে আনি ল'ব। আমাৰ গোপালক গো মিত্ৰসকলে এই আঁচনিটো চলাই আছে, চৰকাৰে পুঁজি দিছে। ৬-৭ লাখ গৰুক আমি এতিয়ালৈকে ছেক্স শ্বৰ্টেড চিমেন দিছো। বহুতে কয় যে মতা গৰু হ'ল বা ষাঁড় গৰু হ'ল, কি কৰিম, বিক্ৰী কৰি দিব লাগে, উপায় নাই। বহুত আমি দেখা পাওঁ। এতিয়া বিজ্ঞানে আমাক ইমানলৈকে লৈ গৈছে যে গাই গৰুৰ সন্ততি গাই গৰুহে হ'ব, আৰু তাৰ সুবিধা আজি আমাৰ লগতে আছে। যিসকলে গাই গৰু কিনিব তেওঁলোকে ছেক্স শ্বৰ্টেড চিমেন গাই গৰুত যদি ইনজেক্ট কৰাই লয়, তেতিয়াহ'লে এইটোও চিন্তা কৰিব নালাগে ছাৰ গাই গৰু হালোৱা গৰু হৈ গ'ল, ইয়াতো হালোৱা গৰু কাম নাই, গৰু বিক্ৰী কৰিব লাগিব। গতিকে এই চিন্তাবিলাকো লাহে লাহে আমাৰ নোহোৱা হৈছে। মই জিলা আয়ুক্ত মহোদয়ক অনুৰোধ কৰিম যে এই গোটেই আমাৰ কৃষকসকলক লৈ আজি যিসকল উপকৃত হৈছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি টকাখিনি যাতে শুদ্ধ ব্যৱহাৰ হয় তাৰ বাবে প্ৰচেষ্টা কৰিব। যোৱা